এই কথাটোৱে আগন্তুক 26ৰ নিৰ্বাচনত আপোনালোকক সহায় কৰিব নেকি? অগপ বিজেপি ৰাজনীতিলৈ আমি চিন্তা নকৰোঁ। আমি নিজৰ কংগ্ৰেছৰ আদৰ্শ লৈ কংগ্ৰেছৰ ভালপোৱা মানুহখিনিক লৈ আমি ৰাইজৰ মাজত কংগ্ৰেছৰ ৰাজনীতি কৰিবলৈ বিচাৰিছোঁ। আপুনি যিটো পাকিস্তান ভ্ৰমণৰ কথাটো উলিয়াই আছে, এই গোটেই কথাটো 2013 চনৰ বুলি কৈছে, কিন্তু 2025 চনত গোটেই কথাটো ওলাল। কোনোবাখিনিত পবিত্ৰ মাৰ্ঘেৰিটা বিদেশ মন্ত্ৰী হোৱাৰ পিছতে গোটেই কথাটো ওলাইছে, এনেকুৱা এটা ছচিয়েল মিডিয়াতো কথা ওলাইছে। গোটেই কথাটো অকণমান কিবা শুনক। তেওঁলোকে কওক যে 12 বছৰ 13 বছৰ শুই কিয় আছিলে? যদি 2013 চনত আমি গৈছিলোঁ আৰু কিবা অপৰাধ তেওঁলোকৰ মতে আমি তেওঁলোকৰ কিবা অভিযোগ যদি তাৰ ভিতৰত 1% সত্য আছে, তো 12-13 বছৰ শুই কিয় আছিলে? যোৱা বছৰ যোৰহাট লোকসভা নিৰ্বাচনত এইখিনি কথা কিয় উত্থাপন নকৰিলে? নিৰ্বাচন সমাগত কংগ্ৰেছৰ কিছু ৰাজনৈতিক খবৰবোৰ পাইছা, এইকাৰণে ভয় কৰিছে। মই পুনৰবাৰ কৈছোঁ, তেওঁলোকৰ এই ধৰণৰ ৰাজনীতি কৰাৰ বাবে হ'ব পাৰে মোৰ দলৰ নেতৃত্ব মোৰ ওপৰত ভৰসা আৰু বাঢ়িব। আৰু এটা লাষ্ট কথা দাদা, আপুনি আৰু এটা কথা কৈছে যে কংগ্ৰেছত এতিয়া যিসকলে সঁচাকৈ কংগ্ৰেছক ভাল পায় তেওঁলোক থাকিব লাগে। ইয়াত এতিয়াও বিজেপিক সহায় কৰা লোক আছে, এনেকুৱা এটা ওলাই থাকে কথাটো। গতিকে এই কথাটো কিবা প্ৰতিক্ৰিয়া দিব নেকি আপুনি? তেওঁলোকৰ মন সলনি কৰিম, লাহে 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 তেওঁলোকৰ মনৰ পৰা বিজেপি আমি মোহাৰি দিম আৰু আগৰ পুৰণা একদম নিকা কট্টৰ কংগ্ৰেছ আমি তেওঁলোকক বনাই দিম। দাদা ধুবুৰীত শুকানচাই অৰ্ডাৰ দিছে দেখা মাত্ৰই, আৰু তাৰোপৰি তেওঁ অস্ত্ৰৰ যি লাইচেঞ্চ দিয়াৰ কথা কৈছে, এই সমগ্ৰ বিষয়টোত কি ক'ব আপুনি? মই পুনৰবাৰ কৈছোঁ, গৃহ বিভাগ ব্যৰ্থ। যদি সাধাৰণ নাগৰিকসকলক আৰ্মছ লাইচেঞ্চ দিবলগীয়া হৈছে, তেওঁলোকে ব্যৰ্থ। মই ভাবোঁ অসমৰ যিমানবোৰ গৃহমন্ত্ৰী হৈছে তাৰ ভিতৰত আটাইতকৈ ব্যৰ্থ গৃহমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অসমৰ ৰাজনীতিত প্ৰাসংগিকতা কৰিলে নেকি? হয়, কৰিছে, আৰু সেইকাৰণে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আৰু আশা কৰোঁ যে এনেধৰণৰ কাম আগন্তুক দিনতো কৰি থাকে। যিহেতু আমাৰ লক্ষ্য হৈছে আপুনি অহাৰ পিছত কংগ্ৰেছৰ কিছু উত্থান হৈছে, ইয়াত কিন্তু 50-50 ডাটা চাম, কোনোবা ৰাজনীতিত আছে, কোনোবা ৰাজনীতিত ছচিয়েল মিডিয়াত কিন্তু এক্টিভ। তেখেতসকলক আনাৰ কাৰণে আপুনি কি এনেকুৱা কৰিব? মই পুনৰবাৰ কৈছোঁ, আমি মাত্ৰ আৰম্ভণি কৰিছোঁ। আমি সকলৰ সহায় বিচাৰিছোঁ। যিসকলে 24 দিনৰ 24 ঘণ্টা কংগ্ৰেছক দিব পাৰে তেওঁলোকৰ সহায় বিচাৰিছোঁ। যিসকলে দিনৰ ভিতৰত 2 ঘণ্টা কংগ্ৰেছক দিব পাৰে আমি তেওঁলোকৰ সহায় বিচাৰিছোঁ। কংগ্ৰেছ সকলৰ দল, ধৰ্ম, জনগোষ্ঠী, জনজাতি, ভাষা নিৰ্বিশেষে নৱপ্ৰজন্ম, বয়োজ্যেষ্ঠ মহিলাসকল, খেতিয়কসকল, আমাৰ সৰু দোকানদাৰ, সৰু ঠেলা চলোৱা মানুহ সকলৰ হৈ কংগ্ৰেছ দল আগন্তুক দিনত আমি কাম কৰি যাম আৰু নিজৰ দলটোক আৰু বহল কৰি যাম। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকে গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।